নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আজি দৈনিক ৰাশি পৰিৱৰ্তনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 31 তাৰিখ 17 ছেপ্টেম্বৰ বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:12 আৰু সূৰ্য অস্ত যাব আবেলি 5:23। কৃষ্ণ একাদশী তিথি, পুনৰ্বসু নক্ষত্ৰ, পৰিযোগ বপকৰণ। আজি জন্মত হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, বৰাহৰ অস্থি, বায়ুযোগ পাব। ছোৱালী আদ্যদূতি হ'লে 7 দিনীয়া কান্তাযোগ পাব। মৰণত দ্বিপদক। যাত্ৰা আজি নাই, শুভকৰ্ম নাই। আজি উৰহী, মাছ মাংস খোৱা নিষেধ, লগতে পুঁই শাক খোৱা নিষেধ। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। সকলোৱে কমেণ্টত জয় বিশ্বকৰ্মা লিখিব। আজিৰ দিনটোত ভাগ্যশালী ৰাশিকেইটা হ'ল মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। এইকেইটা হ'ল ভাগ্যশালী ৰাশি। আৰু সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হ'ল বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। বাকীকেইটাৰ মধ্যম থাকিব। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শক্তি আৰু আত্মবিশ্বাসৰ দিন হ'ব। আপোনাৰ মনত শক্তি থাকিব, আত্মবিশ্বাসেৰ ভৰপূৰ থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। লগতে আপুনি উপযুক্ত কামলৈ আপুনি আগুৱাই যাব পাৰিব। পৰিয়ালৰ পৰা সহায় সহযোগিতা সমৰ্থন লাভ কৰিব। আজি টকা পইচাৰ ক্ষেত্ৰত আজি লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং ৰঙা আৰু সোণালী। শুভ সময় আজিৰ দিনটোত ৰাতিপুৱা 10:15 পৰা 12:30। প্ৰতিকাৰ হিচাপে সূৰ্যদেৱক আপুনি ৰাতিপুৱাই পানী অৰ্পণ কৰক। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত লাভদায়ক হ'ব আৰু আপোনাৰ আনন্দময় দিন হ'ব। আপোনাৰ আজি মনটো আনন্দিত হৈ থাকিব। চাকৰিৰ ক্ষেত্ৰত, চাকৰি ব্যৱসায়ত আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত বুজাবুজি থাকিব, মিলাপ্ৰীতি আজি থাকিব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 6 আৰু 8। শুভ ৰং হৈছে সেউজীয়া আৰু বগা। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল 1:45 পৰা দুপৰীয়া 1:45 পৰা 3:30 আবেলি। প্ৰতিকাৰ হিচাপে গৃহ দেৱতাক আপুনি প্ৰণাম কৰি আপুনি দিন আৰম্ভ কৰক। আপোনাৰ মংগলময় হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো নতুন নতুন বন্ধুৰ লগত চিনাকি হ'ব পাৰিব। বন্ধুত্ব আৰু যোগাযোগৰ ফলত আপুনি লাভান্বিত হ'ব। শিক্ষা, চাকৰি বা ব্যৱসায়ত আপুনি আগবাঢ়ি যাবলৈ আজি সুযোগ লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰা আনন্দ লাভ কৰিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। শুভ সংখ্যা হৈছে 5 আৰু 7। শুভ ৰং হৈছে আকাশী আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 8:30 পৰা 11 বজালৈ। প্ৰতিকাৰ হিচাপে গৰুক আপুনি খাদ্য খাবলৈ দিয়ক, নাইবা আন প্ৰাণীক আপুনি সহায় কৰক। আপোনাৰ মংগল হ'ব। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো পৰিয়ালৰ লগত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ লগত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। ঘৰ, মাটি সম্পত্তি সংক্ৰান্ত কামত আপোনাৰ আজি লাভৰ সম্ভাৱনা আছে। আপোনাৰ মানসিক শান্তি আৰু স্বাস্থ্য উন্নত থাকিব, লগতে সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে, যথেষ্ট পৰিমাণে থাকিব। শুভ সংখ্যা 2 আৰু 7। শুভ ৰং বগা আৰু ৰূপালী। শুভ সময় হৈছে ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 1 বজালৈ।
প্ৰতিকাৰ হিচাপে গৃহলক্ষ্মী দেৱীক আপুনি প্ৰণাম কৰক। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো অতিকৈ শুভ থাকিব। আজি আপুনি ভাল ফলাফল লাভ কৰিব। নতুন কাম আৰম্ভ কৰিবৰ বাবে আজিৰ দিনটো উপযুক্ত। চাকৰি বা ব্যৱসায়ত সফলতা লাভ কৰিব। মান সন্মান বৃদ্ধি হ'ব আপোনাৰ। প্ৰেম আৰু পৰিয়ালৰ জীৱনত আনন্দময় থাকিব। সকলো ব্যক্তিৰ লগতে মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 1 আৰু 5। শুভ ৰং কমলা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30 প্ৰতিকাৰ হিচাপে পিতৃক প্ৰণাম কৰক আৰু সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শিক্ষাগত আৰু কৰ্মক্ষেত্ৰৰ বাবে ভাল হ'ব। লিখা পঢ়াতো মনোযোগ বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সুনাম বৃদ্ধি হ'ব। যিকোনো পৰীক্ষা বা ইণ্টাৰভিউত আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা প্ৰবল। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। শুভ সংখ্যা 3 আৰু 6। শুভ ৰং হালধীয়া আৰু গোলাপী। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা আবেলি 2 বজালৈ। প্ৰতিকাৰ গৰীবক খাদ্যবস্তু বিতৰণ কৰক। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোক আনন্দময় পৰিৱেশ থাকিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক প্ৰমাণিত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ যথেষ্ট পৰিমাণে লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি যি কাম কৰিব সেই কামত অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা উপকৃত হ'ব। শুভ সংখ্যা হৈছে 2 আৰু 8। শুভ ৰং হৈছে নীলা আৰু বগা। শুভ সময় আবেলি 2:30 পৰা 4 বজালৈ। প্ৰতিকাৰ হিচাপে গৃহত পূজা পাঠ কৰক। আপোনাৰ বাবে মংগলদায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ মানসিক শান্তি আৰু পৰিয়ালৰ পৰা ভিতৰত কিছু অমিল হ'ব পাৰে। আপোনাৰ মানসিক শান্তি আজি হেৰুৱাব পাৰে। কাম কাজত ধৈৰ্য ৰাখিব লাগিব। অধৈৰ্যৰে কোনো কাম নহ'ব। স্বাস্থ্যৰ দিশত আজি আপুনি ধ্যান ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। শুভ সংখ্যা হৈছে 4 আৰু 9। শুভ ৰং বাদামী আৰু খয়েৰী। শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 8:15 প্ৰতিকাৰ গৰীব ব্যক্তিক আপুনি গাখীৰ দান কৰক। আপোনাৰ বাবে মংগলজনক হ'ব। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ বাবে আজিৰ দিনটো শিক্ষাগত হওক বা যাত্ৰাৰ ক্ষেত্ৰত হওক আজিৰ দিনটো আপোনাৰ বাবে শুভ ফলদায়ক হিচাপে প্ৰমাণিত হ'ব। আপোনাৰ হাতলৈ নতুন নতুন সুযোগ সুবিধা আহিব পাৰে। কাম কাজত আজি আপোনাৰ লাভান্বিত হ'ব। আপুনি যি কাম কৰে সেই কামত সফলতা লাভ কৰিব। লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটোত আনন্দময় থাকিব। পৰিয়ালৰ ভিতৰত আজি শান্তি বজাই থাকিব পাৰিব। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12 বজালৈ। প্ৰতিকাৰ হিচাপে শ্ৰী শ্ৰী বিষ্ণুৰ নাম জপ কৰক। আপোনাৰ বাবে মংগলদায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি।
মকৰ ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত অতি শুভ ফলদায়ক হিচাপে প্ৰমাণিত হ'ব। আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে আপোনাৰ সুনাম বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰৰ দ্বাৰা আপোনাৰ প্ৰশংসা পোৱাৰ সম্ভাৱনা প্ৰবল। নতুন নতুন ব্যক্তিৰ লগত চা চিনাকি হোৱাৰ লগতে যোগাযোগ ব্যৱস্থালৈ আগবাঢ়ি যাব, লগতে সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা অত্যধিক। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ ৰং হৈছে গোলাপী আৰু ৰঙা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা আবেলি 2:15 প্ৰতিকাৰ হিচাপে আজি আপুনি শিৱক প্ৰণাম কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো টকা পইচাৰ ক্ষেত্ৰত কথা ক'বলৈ গ'লে খৰচ বৃদ্ধি হ'ব, খৰচৰ পৰিমাণ বাঢ়িব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। ইনভেষ্টৰ ক্ষেত্ৰত আজি আপুনি সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ ভিতৰত কিছু মনোমালিন্য হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপুনি যত্ন লোৱা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। শুভ সংখ্যা হৈছে 7 আৰু 8। শুভ ৰং বগা আৰু নীলা। শুভ সময় আবেলি 5 বজাৰ পৰা সন্ধিয়া 6:30 প্ৰতিকাৰ হিচাপে গৰীব ব্যক্তিক আজি আপুনি বস্ত্ৰ দান কৰক। আপোনালোকে ৰাশিফলখিনি চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো মানসিক অস্থিৰতাই দেখা দিব পাৰে। আপোনাৰ মন মগজু গৰম হৈ থাকিব পাৰে। ধৈৰ্য ধৰিব লাগিব। কাম কাজত অকণমান কিছু বাধা বিঘ্নি আহিব পাৰে, গতিকে আপুনি সাৱধানতাৰে কাম কাজত হাত দিয়ক। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। কিছু সমস্যাই দেখা দিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি সেই কামত হাত দিয়ক, সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 2 আৰু 5। শুভ ৰং হৈছে বগা আৰু সেউজীয়া।